নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাক ভালেই আছে সকলোৱে। আৰু মোক চেহেৰাটো দেখি ভাবিছে নেকি মই ইমান ক্ষীণাইছোঁ? আচলতে মই ইমান ক্ষীণোৱা নাই। অলপ দিন আগৰ ভিডিঅ'টো মানে দিবলৈ ৰৈ গৈছিল, সেইবাবে মই ভাবিলোঁ আজি আপোনালোকৰ মাজলৈ দি দিওঁ। আৰু ভালো লাগে এনেকৈ। আৰুনো মই এনে ভিডিঅ' কৰি ৰখাৰ কাৰণেহে মোৰ এনে দেখিলোঁ। এতিয়া যদি ডিলিট কৰি দিওঁ নিজৰে বেয়া লাগিব। আপোনালোকে চাই ভাল পালে লাইক কৰিব, বেয়া পালে বেয়া বুলি ক'ব, আৰু নাচালেও নাই। কিন্তু মই মোৰ ইউটিউব চেনেলটোত যিহেতু মোৰে ইউটিউব চেনেল, আৰু ময়ে চাম লাগে বুঢ়া বয়সত, বা এতিয়া চাব পাৰিছোঁ। আৰু মাছ আনিছিল এখেতে সন্ধিয়া সময়। মই ক'লোঁ আপুনিয়ে বনাওক, আৰু মাইনাও সৰু আছিল চাক তেতিয়া, তাইৰ চুলিখিনিও চুটি আছিল। তাৰপিছত তেওঁ নিজেই ভাজিব ধৰিলে। যিহেতু আগতে অলপ ব্যস্তটো কম আছিল, সিহঁতৰ লগত পঢ়া শুনাত ইমান গুৰুত্ব দিব নালাগিছিল। এতিয়া মাইনা ক্লাছ 5 পালে, আৰু তাইৰ লগত পঢ়া শুনাত লাগি থাকিব লাগে। সেইবাবে আমি এতিয়া মানে ময়ে কৰিব লাগে। এতিয়া তেওঁ সময় নাপায়, সিহঁতক পঢ়াই থাকে আৰু মই ৰন্ধা বঢ়াত লাগোঁ। আগতে কিন্তু বনাইছিল, কেতিয়াবা মোৰ এলাহ লগা বুলি ক'লে, যিহেতু মই দিনটো এনেকৈ ইহঁতৰ লগতে ব্যস্ত হৈ থাকোঁ। আৰু ফুলৰ লগত বনাম বুলি কৈছিলোঁ। এতিয়া বাৰু ফুলৰে সময়, আৰু সেইখিনি সময়ো ফুলৰে আছিল। ফুলৰ লগত খাই ভালেই লাগে মাছৰ তৰকাৰী। আৰু মই কিন্তু বনাবহে যায়, কাটি কুটি দিয়া দায়িত্বটো মোৰে থাকে। পিছত যায় একেই হয়, আৰু তেখেতে বেছি লেতেৰাহে কৰে, ক'বও নোৱাৰে বনাইছোঁ কাৰণে বোলে সেই হৈছে নেকি, এনেকৈও ক'ব পাৰে। সেইকাৰণে মই নিজৰে মানে আৰু কাম বেছি ওলায়, কাটি কুটি দিওঁ। তাৰপিছত তেওঁ বহাই দিয়ে। আনফালে বাবুৱে মোবাইল চাই আছে, তাহাঁতক বহাই থৈছিলোঁ। এতিয়া বাবু তেতিয়া সৰু আছিল, এতিয়াতো ডাঙৰ হৈছে। এনেকৈ মোবাইল চাবলৈও নিদিওঁ বাৰু, পঢ়িবও লাগে। তাৰ কোৰ্চবিলাকো বহুত ডাঙৰ, যদিও সি কেজি পালে, কিন্তু সিহঁতৰ কোৰ্চবিলাক বহুত বেছি। ইংলিছ মিডিয়াম যিহেতু, সেইবাবে কোৰ্চ বহুতেই টান। আৰু এইখিনি মই কাটি কুটি ধুনীয়াকৈ ল'ব চেষ্টা কৰিছোঁ। লগতে লৈছোঁ আলু, আৰু আলু নহ'লে আমাৰ তৰকাৰীখন কিবা হেৰি যেন লাগে, নহয়নে? আলু দিবই লাগিব। আৰু ফুলৰ তৰকাৰী কাটিবলৈ বিৰাট ইজি, বনাবলৈও পটককৈ হৈ যায় ফুল তৰকাৰীখন। আপোনালোকে খাই ভাল পায়নে? এটা কথা কিন্তু, চৰ্দি কাহ লাগি থাকিলে ফুল খোৱাটো ভাল নহয়। আৰু বহুতে কয় গাৰ বিষতো খাব নালাগে। কথাটো মিছা নহয়, মোৰো হয়। যদি গা বিষ থাকে তেতিয়া ফুল খাব নালাগে। আৰু থাইৰয়ডৰ কাৰণেও খুব ভাল নহয় দেই। মোৰ থাইৰয়ড আছিল আগতে মানে এতিয়াও আছে অভিয়াছলি, কাৰণ মোৰ দেখিছেই নহয় চেহেৰাটো। অকল খায়ে সেইটো চেহেৰা নহয়, কিবা এটা হেৰি থাকিলে মানুহৰ শকত হয়। হৰমনৰ কিবা মানে এইবিলাক ডক্তৰে ভাষা, আৰু মই নিজেই ক'ব নোৱাৰোঁ, গম পাওঁ আৰু সেইবিলাক বহুত কিবা কিবি। আৰু এয়া মাছ তেওঁ টাৱাতে ভাজি লৈছে এনেকৈ। আৰু এতিয়া খিনিও লৈছে কেৰাহীত, আৰু তেওঁ লৈছোঁ তেলত পাঁচফোৰণ কেইটামান দিছে। যিহেতু অলপমান সেই তৰকাৰী এয়া বেছি পিঁয়াজ চিয়াজ দিব নালাগে ফুলৰ তৰকাৰীত, সেইটো এটা ভাল। শুকান জলকীয়া থাকিলে শুকান জলকীয়াও দি দিব পাৰে, একদম মানে সহজ। আৰু টেঙা তৰকাৰী, সেৱৰ তৰকাৰী এইবিলাক বনাবলৈ খুব ভাল। কাটি কুটি দিলে আৰু বনোৱাত ভাল। অৱশ্যে তেওঁৰ ৰন্ধাত খুব ভালেই, মই তেখেতৰ পৰাহে বহুত শিকিছোঁ। আৰু এতিয়া ময়ে ওস্তাদ হৈ গ'লোঁ। তেওঁ সেইকাৰণে নিজে বেছি কামত ৰন্ধা বঢ়াত নালাগে, আৰু এলাহো কৰে সেইবাবে। আৰু দেখিছেনে অলপ জোল জোল হৈ গ'ল। এতিয়া পটককৈ সিজিয়ে যায়। বাবুৰ কাৰণে অকণমান থৈ এতিয়া কেঁচা জলকীয়া দি দিছোঁ। নহ'লেতো সেয়ত দিব পাৰিলে ভালেই, তেলত দিব পাৰিলে। আৰু কেঁচা জলকীয়া দিয়াৰ পিছত এই মাছকেইখন উতল আহিবলৈ দি দিলোঁ। যদি উতলতে মাছবিলাক দিয়া নহয় তেতিয়া কিন্তু খাবলৈ টেষ্ট নালাগে। অলপ সিজিব লাগে মাছ, মানে আঞ্জাত দিয়াৰ লগতে বন্ধ কৰি থ'লে ভাল নালাগে। সেইবাবে মই অকণমান সিজিবলৈ দিওঁ।
আৰু মাছটো আছিল শ'ল, ক'বলৈ পাহৰিছোঁ, শ'ল মাছৰ লগত ভোলৰ তৰকাৰী। আৰু ঢাকন দি থ'লি অকণমান সময় ঢাকন দি থৈ দিলোঁ। তাৰপিছত আমাৰ আৰু মহাশয় তেতিয়া চুলি কটা নাছিল, চুলাকৰণ হোৱা নাছিল, চুলিখিনি দীঘল আছিল। পুৰণাই ভিডিঅ'টো আৰু কিয় বা ৰৈ গ'ল মোবাইলটো দিবলৈ, সেইকাৰণে আজি পালোঁ আৰু আজি দি দিলোঁ। মই তেতিয়া অকণমান ক্ষীণ আছিলোঁ, এতিয়াতো আৰু ক'বই নালাগে কিমান শকত হৈছোঁ। মুখখন লৰাবই নোৱাৰা হৈ গ'লোঁ, এনেকুৱা শকত হ'লোঁ। আগতে কিন্তু ইমান বেছি শকত নাছিলোঁ। কি বা কৈ আছিলোঁ নাজানো, এতিয়া মনত নাই। ভিডিঅ'টোত মানে ভইচটো নাছিল, সেইবাবেও দিয়া নাছিলোঁ। আৰু মোৰ তৰকাৰী হৈ গ'ল, দেখিছেনে? মোৰ নহয় দেই, আমাৰ বুলি ক'ব লাগিব, এখেতে বনাইছে, মই সহযোগ কৰিছোঁ দুটাই মিলি। আৰু ধনিয়া পাত কেইটামান এনেকৈ দি দিছে, দীঘল দীঘলকৈ ধুই কাটি। এতিয়া ওলাই দেই ধুনীয়া, এতিয়া এই সময়তো আপোনালোকে খালে এইখন তৰকাৰী গৰমত খাব পাৰে, খুব কম সময়তো হয়। আৰু এনেকুৱা তৰকাৰীবিলাক মা মছলা নথকা তৰকাৰীবিলাক খাবলৈ বহুত ভাল। গৰমত মা মছলা বেছি খাব নালাগে, বেছি মা মছলা খালে পেটৰো অসুখ হয়। ঘাম ওলাই যিহেতু, ঘামটো জ্বলি যায়, স্কিন জ্বলে, বহুত অসুবিধা হয়। সেইটো কাৰণে ঠিক আছে বাৰু, এতিয়া এৰিছোঁ।